বিয়লি খবৰলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সৌৰভ গাৰ হুইজ হিমন্ত বিশ্ব শৰ্মা পিতৃৰ বাক্যক অনুকৰণ কৰি মুখ্যমন্ত্ৰীক সমালোচনা গৌৰৱ গগৈ মুখ্যমন্ত্ৰীক সমালোচনা কৰিবলৈ গৈ পিতৃক অনুকৰণ কৰিলে গৌৰৱ গগৈ অসমৰ ৰাইজে ৰজা হ'ব কোনো ব্যক্তি ৰজা হ'ব নোৱাৰে বুলি মন্তব্য গৌৰৱ গগৈ ভোটাৰৰ নাম কৰ্তন অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীক কঠোৰ সমালোচনা সাংসদ গৌৰৱ গগৈ প্ৰায়ত তৰুণ গগৈদেৱে কৈছিল এআইইউডিএফৰ দলৰ নেতাৰ নাম লৈ হু ইজ তেওঁ কৈছিলে তো যথেষ্ট সেই সময়ত মানুহৰ মাজত মানুহৰ হৃদয়ক চুই গৈছে আপোনালোকে চাব যেদিন ৰাইজ অসমৰ জনসাধাৰণ একত্ৰিত হ'ব ভয়ৰ বিৰুদ্ধে থিয় দিব সিন্ডিকেটৰ ৰাজনীতিৰ বিৰুদ্ধে থিয় দিব অসমৰ ৰাইজে ক'ব হু ইজ হিমন্ত বিশ্ব শৰ্মা অসমৰ ভিতৰত ৰাইজেহে ৰজা দৰে থাকিব পাৰে কোনো ব্যক্তি ৰজা হ'ব নোৱাৰে ৰাইজেহে ৰজা হ'ব আৰু এয়া হ'ল আমাৰ সংকল্প যে আমি ৰাইজক ৰজা পাতিবলৈ গৈছো অসমীয়া ভাষা ক'ব নজনা মানুহে অসম চলাব নোৱাৰে গৌৰৱ গগৈক চুকা সমালোচনা বিজেপি নেতা অলকমণি ভট্টাচাৰ্যৰ হুইজ হিমন্ত বিশ্ব শৰ্মা বুলি মন্তব্য কৰিছিল সাংসদ গৌৰৱ গগৈয়ে পিতৃক অনুকৰণ কৰি গৌৰৱ গগৈয়ে কৈছিল এইষাৰ বাক্য আজিৰ যুৱ প্ৰজন্মই হুইজ গৌৰৱ গগৈ বুলিহে কয় বুলি মন্তব্য কৰিলে বিজেপিৰ নগাঁও জিলা কমিটিৰ মুখপাত্ৰ অলকমণি ভট্টাচাৰ্যই এটকাও নিদিয়াকৈ চাকৰিৰ পৰা যুৱ প্ৰজন্মই কয় হু ইজ গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মা আজিৰ দিনত সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ এজন মুখ্যমন্ত্ৰী এইটো অসমৰ ৰাইজে স্বীকাৰ কৰিব হিমন্ত বিশ্ব শৰ্মাৰ এগেইনষ্টত গৌৰৱ গগৈ কথা ক'লে নাচাজেতো হিমন্ত বিশ্ব শৰ্মাৰ শিৰাই শিৰাই অসমীয়া সংস্কৃতি অসমীয়া ভাষা অসমীয়াৰ এটা ভৌগোলিক যিটো পৰিৱেশ তাৰ তেওঁ শিৰাই শিৰাই সোমাইছে আৰু গৌৰৱ গগৈ সময়ত আছে নেকি যিটো শুদ্ধকৈ অসমীয়াতে ক'ব নাজানে আপুনিও দেখিছে ময়ো দেখিছোঁতো শুদ্ধকে যিজন মানুহে এটা অসমীয়া ক'ব নাজানে সেইজনে অসম ৰক্ষা কৰিব সেইটো আৰু আপুনি কল্পনা কৰিব পাৰে চাওক অসমৰ উন্নয়নৰ কথা গৌৰৱ গগৈৰ কথা শোভা পায় নেকি কওক তেখেতসকলে আঙুলিৰ ঠাৰত নাচে খাৰ্গে নেকি তেখেতৰ পুতেক আৰু তেখেতে যে ক'লে এই যে আপোনাৰ জাগিৰোডত যিটো ছেমি কণ্ডাক্টৰটো অসমত হ'ব নালাগে বুলি কোৱা নাছিল জানো এষাৰ মাত মাতিলে নে কওক অসমৰ যিখিনি ডাঙৰ ডাঙৰ ইঞ্জিনিয়াৰ যিখিনি ডাঙৰ ডাঙৰ কাৰিকৰী দিশত হেৰি আছে বাহিৰত আছে কেৰালাত আছে বেংগলোৰত আছে সেইকাৰণে ইয়াত আহি সংস্থাপিত হ'ব তেতিয়াহে অসম উন্নয়ন হ'ব নহ'ব জানো আজি মই কৈছোঁ হুইজ হেৰি গৌৰৱ গগৈ হুইজ গৌৰৱ গগৈক চিনি পায় মোৰ ছোৱালী নালাগে মোৰ যদি সৰু সৰু বাচ্ছা আজি 10টাক আপুনি খুৰক গৌৰৱ গগৈ ফটোখন আৰু হিমন্ত বিশ্ব ফটোখন যদি উলিয়াই দিয়ে তেতিয়াহ'লে মানুহ কোন চিনাকি কৰি দিব আপোনাক হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজ লগ খাই এইবাৰ 26 চনত পুনৰবাৰ মুখ্যমন্ত্ৰী পাতিব হিমন্ত বিশ্ব শৰ্মাক হুইজ হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাইজে নকয় হুইজ গৌৰৱ গগৈ সুধিব অসমৰ সেইটোহে সুধিব পাৰে হুইজ হিমন্ত বিশ্ব শৰ্মা অসমৰ মানুহে আজি সোধাৰ প্ৰশ্ন নাই কাৰণ তেখেতক চিনি নোপোৱা মানুহ নাই কাক সোধে বদৰ দিয়া আজমলৰ লগত হিমন্ত বিশ্ব শৰ্মাক টুকাই সেই আপুনিতো আৰু অকণমান আপোনালোকৰ দলটোক আৰু এখন তললৈ লৈ আছে আপোনালোকে কি ধৰণৰ ৰাজনীতি কৰে মইতো বুজিয়ে পোৱা নাই আপোনালোকৰ ৰাজনীতিটো ক'ত কি আছে শিপাডাল কি আছেতো ভগৱান জানে একো নাথাকিলে মনে মনে বহি থাক না তেতিয়াও মানুহে আপোনালোকক ভাল পাব ক'ৰবাত কোনোবা এটা দিশত তৰুণ গগৈয়ে বেয়া পোৱা লোকক এতিয়া বুকুৰ কুটুম কৰি লৈছে গৌৰৱ গগৈ মুখ্যমন্ত্ৰীক হুইজ হিমন্ত বিশ্ব শৰ্মা বুলি কোৱাৰ পাছতেই গৌৰৱ গগৈক উভতি ধৰা এই মন্তব্য কৰিছে ডিমৌৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে গৌৰৱ গগৈক চুকা সমালোচনা বিজেপি নেতাগৰাকীৰ গৌৰৱে হুইজ হিমন্ত বিশ্ব শৰ্মা বুলি কোৱাতকৈ ক'ব লাগিছিল হুইজ বদৰুদ্দিন দেউতাকে যাক বেয়া পাইছিল আক্ৰমণ কৰিছিল সেইসকলক এতিয়া বুকুৰ কুটুম কৰি লৈছে গৌৰৱ গগৈয়ে অসমীয়া মানুহৰ স্বাৰ্থত কাম কৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক হুইজ হিমন্ত বিশ্ব শৰ্মা বুলি কোৱা কথাটো অতি আশ্চৰ্যকৰ যে সেই সময়ত তৰুণ গগৈ বুজি পাইছিলে যে বদৰুদ্দিন নামৰ যিজন ৰাজনীতিবিদে একেবাৰে অসমক আৰু অসমীয়া মানুহক ধ্বংস কৰিবৰ কাৰণে ৰাজনীতি কৰিছিলে বা ৰাজনৈতিক দল খুলিছিলে সেই সময়তে তেওঁ হুইজ বদৰুদ্দিন বুলি কৈছিলে আৰু আজি যিজন কংগ্ৰেছৰ নেতৃত্ব লৈছে তেখেতৰ পুত্ৰই আজি হুইজ হিমন্ত বুলি কৈছে তেখেতে হুইজ হিমন্ততকে যদি হুইজ বদৰুদ্দিন বুলি ক'লেহেঁতেন বা যি মিয়া সংক্ৰমণকাৰীসকলে আহি অসমত বসবাস কৰি অসমীয়া মানুহৰ অস্তিত্ব হানি কৰাৰ কাৰণে যি ভাবুকি প্ৰদান কৰিছে সেইসকলক তেওঁ আজি কথা নকৈ আজি হুইজ হিমন্ত বুলি কৈছে এইটো অতি আশ্চৰ্যকৰ বিষয় আৰু অতি পৰিতাপৰ বিষয় যে অসমৰ নৱপ্ৰজন্মক তেওঁ কোন দিশে নেতৃত্ব দিব বিচাৰিছে তেওঁ ক'ব লাগিছিলে দেউতাকৰ নিচিনাকৈ হুইজ বদৰুদ্দিন বা বদৰুদ্দিন
সেই সময়ত চিম্বলিক কৈছিলে বা বদৰুদ্দিনৰ লগত যিসকলে বদৰুদ্দিন নাম আখ্যাৰে যিসকল আছিলে সেইসকলক তেওঁলোকে আজি নিজৰ বুকুৰ কুটুম কৰিছে। দেউতাকৰ কথাই দেউতাকে যাক এটেক কৰিছিলে বুকুৰ কুটুম কৰিছে আৰু যি অসমীয়া অস্তিত্ব ৰক্ষাৰ কাৰণে সংগ্ৰাম কৰিছে সেইসকলক আজি তেওঁ আক্ৰমণৰ লক্ষ্য কৰিছে। এইটো অতি পৰিতাপৰ বিষয়, অতি দুৰ্ভাগ্যজনক আৰু ভৱিষ্যত অসমৰ কাৰণে এইটো বিপদজনক। আজানৰ বাবে আধাতে ভাষণ বন্ধ কৰিলে সাংসদ গৌৰৱ গগৈ। কংগ্ৰেছৰ সভাত ভাষণ দি আছিল এপিচিচিৰ সভাপতি গৌৰৱ গগৈ। আজান শুনাৰ লগে লগে কিছু সময়ৰ বাবে ভাষণ বন্ধ কৰিলে সাংসদ গৌৰৱ গগৈ। বিজেপিয়ে মুছলমানক হাৰাশাস্তি কৰাৰ বিষয়ত যি ভাষণ দি আছিল আজান শেষ হোৱাৰ পাছতেই পুনৰ আৰম্ভ কৰিলে গৌৰৱ গগৈয়ে ভাষণ। গুৱাহাটীত চলি আছিল কংগ্ৰেছৰ যোগদান কাৰ্যসূচী। মাত্ৰ সমাজ এটা বিশেষ ধৰ্মক টাৰ্গেট কৰি মাত্ৰ একটা বাছি বাছি যদি উচ্ছেদ কৰা গৈছে তেতিয়া সেয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিৰ্বাচনী ৰাজনীতি। আজি আমি জাতি বচাব লাগিব। মাত্ৰ সমাজ এটা বিশেষ ধৰ্মক টাৰ্গেট কৰি মাত্ৰ একটা বাছি বাছি যদি উচ্ছেদ কৰা গৈছে তেতিয়া সেয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিৰ্বাচনী ৰাজনীতি। আজি আমি জাতি বচাব লাগিব। বিজনীৰ বৰলাগাঁৱৰ ফেংঠাখি ফৌঠাৰত বড়ো সাহিত্য সভাৰ 65 সংখ্যক কেন্দ্ৰীয় অধিৱেশন। তিনিদিনীয়াকৈ অনুষ্ঠিত বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশনৰ আজি অন্তিমটো দিন। বড়ো সাহিত্য সভাৰ অধিৱেশনৰ অন্তিম দিনা উলিওৱা হ'ল বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। বড়ো সাহিত্য সভাৰ উপসভাপতি প্ৰশান্ত বড়োৱে মুকলি কৰা শোভাযাত্ৰাত ভূটানৰ সাংস্কৃতিক দল, বড়ো কৃষ্টি দল, বিহু, মিচিং কৃষ্টি দলে অংশগ্ৰহণ কৰিলে। বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি প্ৰতিফলিত ঘটিল এই বৰ্ণিল শোভাযাত্ৰা। ডাঙৰীয়া অহাৰ কথা আছিলে। ডাইনামিক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহাৰ কথা আছিলে। তেওঁ আহিব নোৱাৰাৰ কাৰণে তেখেতৰ মানে প্ৰতিনিধি হিচাপে আমাৰ মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়া পঠাই দিছে। তেওঁ আহি আছে, তেওঁ অলপ পিছতে মানে আমাৰ ইয়ালৈ আহি পাব। গতিকে আমি সুন্দৰকৈ আজি যিটো কাৰ্যসূচী আমি সমাপন কৰিব ভাবিছোঁ। মাঘৰ বিহুৰ পূৰ্বে মহানগৰীত সোমাইছে বাংলাদেশৰ নিষিদ্ধ মাছ। ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ থলুৱা মাছৰ নামত নিতৌ সৰবৰাহ হৈছে এই মাছসমূহ। গাড়ীয়ে গাড়ীয়ে বাংলাদেশৰ নিষিদ্ধ মাছ অনা হৈছে অসমলৈ। বিভিন্ন মহলক মেনেজ কৰি এটা বৃহৎ চক্ৰই চলাইছে এই দুষ্কাৰ্য। একত্ৰিত যুৱ সমাজ নামৰ সংগঠনে আনিছে এই ভয়ংকৰ অভিযোগ। মেঘালয় হৈ যোৰাবাটৰ 13 মাইললৈ সৰবৰাহ কৰা হয় এই মাছসমূহ। শিঙি মাগুৰকে ধৰি আন আন প্ৰজাতিৰ মাছ সৰবৰাহ কৰা হৈছে। ড্ৰামেৰে এই মাছ যোৰাবাটৰ পৰা প্ৰেৰণ কৰে মহানগৰীৰ বজাৰসমূহ। যোৰাবাট আৰক্ষীৰ চকুৰ সন্মুখেৰে নিতৌ মাছ সৰবৰাহ কৰি থকাৰ অভিযোগ। মানৱ শৰীৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে এই বিষাক্ত মাছসমূহ। যিকেইখন চুবুৰীয়া ৰাষ্ট্ৰ আছে, বাৰ্মা হওক, আপোনাৰ বাংলাদেশ হওক, মেঘালয় হৈ পেলাই কিছুমান গাড়ী সোমাই পেলাই যোৰাবাটত মাছ তেওঁলোকে কঢ়িয়াই আনে। বহিৰাষ্ট্ৰৰ মাছ বুলি আমি সন্দেহ আছে এইখিনি মাছ, কাৰণ ইমান মাছ প্ৰডাকশ্যন মেঘালয়ত কেতিয়াও হ'ব নোৱাৰে। কাৰণ মেঘালয়ত এই প্ৰডাকশ্যন নোহোৱাৰ বাবে তেওঁলোকে বহিৰাষ্ট্ৰৰ পৰা মাছ কিনি আনি পেলাই মেঘালয়ত আকৌ অসমৰ গাড়ীত আনলোড কৰি পেলাই অসমৰ যিখন থলুৱা বজাৰ আছে আমাৰ, এই বজাৰখনত প্ৰভাৱ পেলাইছে। এই মাছৰ ব্যৱসায়ীসকলক নাকি লগোৱাত কিন্তু বিভাগীয় কৰ্তৃপক্ষই আজিলৈকে কোনো ধৰণৰ পদক্ষেপ লোৱা আমি দেখিবলৈ পোৱা নাই। এই মাছসমূহ যে আমাৰ অসমত যে সোমাই আছে, অসমৰ যে থলুৱা বেপাৰীসকলে এই মাছসমূহ সোমোৱাৰ ফলত যে তেখেতলোকৰ যে লোকচান হৈছে, তাৰ বাবে কিন্তু সম্পূৰ্ণ বিভাগীয় কৰ্তৃপক্ষ দায়ী। বিভাগীয় কৰ্তৃপক্ষ যোৰাবাটত অলপ হ'লেও চকু কাণ দিয়ক যে বহিৰাষ্ট্ৰৰ পৰা মাছ আহিছে অসমত সোমাই আছে, তাত পাৰ্মিশ্যন আছেনে নাই, আৰু যদি পাৰ্মিশ্যন নাই তো কাৰ
এটা ডাঙৰ বৃহৎ চিণ্ডিকেট থাকিব লাগিব। এই চিণ্ডিকেটটো আৰু গোটেই মাছখিনি সোমাই আছে আচলতে। ভাইব্ৰেণ্ট গুজৰাটত ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানী। গুজৰাটৰ বিনিয়োগ সন্মিলনত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষৰ অংশগ্ৰহণ, ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীৰ ভাষণ। ভাইব্ৰেণ্ট গুজৰাটৰ শুভাৰম্ভণি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ভাইব্ৰেণ্ট গুজৰাটত ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানী। গুজৰাটৰ বিনিয়োগ সন্মিলনত অংশগ্ৰহণ কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীৰ ভাষণ। ভাইব্ৰেণ্ট গুজৰাটৰ শুভাৰম্ভণি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। Most respected Prime Minister, you have restored to India its civilization self-belief. Never in the history of independent India have we seen so much hope, so much self-confidence, and so much vibrancy in India as we do now. Your vision has reshaped India's trajectory for the next 50 years and more. History will record that the Modi era is when India moved from potential to performance, from aspiration to action, from being a follower to becoming a global force. Dear friends, for Reliance, Gujarat is far more than a location. Gujarat is our body, heart, and soul. We are a Gujarati company. Today, I stand before you with 5 firm commitments. First, investment at unprecedented scale. Reliance is already Gujarat's largest investor. In the last 5 years, we have invested over 3.5 lakh crores. Today, I am pleased to announce that we will double this to 7 lakh crores over the next 5 years. Second, global leadership in clean energy and green materials. At Jamnagar, we are building the world's largest integrated clean energy ecosystem, spanning solar, battery energy storage, green hydrogen, green fertilizer, sustainable aviation fuel, and maritime fuels and advanced materials. These are not only industries of the future, they are foundations of India's prosperous tomorrow. Jamnagar, once the largest hydrocarbon energy exporter, will in the coming years become India's largest exporter of green energy and material from Gujarat. Third, transforming Kutch into a global clean energy hub. Our multi-gigawatt utility-scale solar project, among the world's largest, will deliver round-the-clock clean power through advanced storage and modern grid integration, powering India's green future and reinforcing Gujarat's leadership in renewables. Fourth, making Gujarat India's artificial intelligence pioneer. In Jamnagar, we are building India's largest artificial intelligence-ready data center with a single goal: affordable AI for every Indian. Jio will launch a people-first intelligence platform built in India for India and the world, enabling every citizen starting from Gujarat to access AI services in their own language, on their own device, every day to make them more efficient and productive. Fifth, partnering for India's Olympic ambitions and social progress. The Reliance Foundation stands ready to serve the Prime Minister's vision of bringing 2036 Olympics to Ahmedabad. As a concrete step, Reliance will partner with the Gujarat government to manage the Veer Savarkar Multi-Sports Complex in Naranpura, a hub
for hosting national and international events and training India's future champions. We are also establishing a world-class hospital in Jamnagar in Saurashtra and expanding our education facilities multifold. Development of Gujarat is our sankalp. Big in vision, bold in execution, rooted in Gujarat and dedicated to the service of Bharat Mata. Friends, today I want to make one important point. All of us know that the world is changing very fast. The geopolitical situation is creating new challenges, including some unexpected turbulence. What is reassuring for India is that these challenges cannot touch or trouble our people. This is because India has the invincible protective wall called Narendra Bhai Modi. आज ये शहर मॉडर्न मैन्युफैक्चरिंग का बहुत बड़ा केंद्र बन रहा है। धौलेरा में भारत की पहली सेमीकंडक्टर फैब्रिकेशन फैसिलिटी तैयार हो रही है। ये रीजन फ्यूचर टेक्नोलॉजी के लिए अर्ली मूवर एडवांटेज दे रहा है। यानी आपका इन्वेस्टमेंट बढ़ाने के लिए इस क्षेत्र में जमीन पूरी तरह तैयार है, इंफ्रास्ट्रक्चर रेडी है, पॉलिसी प्रेडिक्टेबल है और विजन लॉन्ग टर्म है। साथियों, सौराष्ट्र और कच्छ भारत की ग्रीन ग्रोथ का, ग्रीन मोबिलिटी का और एनर्जी सिक्योरिटी का भी एक बड़ा हब बन रहा है। कच्छ में 30 गीगावाट कैपेसिटी का रिन्यूएबल एनर्जी पार्क बन रहा है। ये दुनिया का सबसे बड़ा हाइब्रिड एनर्जी पार्क होगा। आप कल्पना कर सकते हैं, यह पार्क पेरिस सिटी से भी 5 गुना बड़ा है। यानी इस क्षेत्र में क्लीन एनर्जी एक कमिटमेंट के साथ साथ कॉमर्शियल स्केल रियलिटी भी है। आप सभी ग्रीन हाइड्रोजन के पोटेंशियल से परिचित हैं। भारत में इस दिशा में अभूतपूर्व स्पीड और स्केल पर काम चल रहा है। यहां कच्छ और जामनगर ग्रीन हाइड्रोजन प्रोडक्शन के बड़े केंद्र बन रहे हैं। कच्छ में एक विशाल बैटरी एनर्जी स्टोरेज सिस्टम BESS भी स्थापित किया जा रहा है। यानी रिन्यूएबल एनर्जी के साथ ग्रिड स्टेबिलिटी और रिलायबिलिटी भी एंश्योर की जा रही है। साथियों, कच्छ और सौराष्ट्र का एक और बहुत बड़ा सामर्थ्य है, यह रीजन भारत के वर्ल्ड क्लास पोर्ट से लेस है। भारत के एक्सपोर्ट का बहुत बड़ा हिस्सा यहीं से गुजरता है। पीपावाव और मुंद्रा जैसे पोर्ट्स भारत के ऑटोमोबाइल एक्सपोर्ट्स के मेजर हब बन चुके हैं। पिछले वर्ष गुजरात के पोर्ट से करीब 2.25 लाख व्हीकल्स एक्सपोर्ट हुए हैं। लॉजिस्टिक्स ही नहीं, यहां पोर्ट लेड डेवलपमेंट के हर एस्पेक्ट में इन्वेस्टमेंट की अनंत संभावनाएं हैं। इसके साथ ही गुजरात सरकार फिशरीज सेक्टर को भी विशेष प्राथमिकता दे रही है। फिशरीज इंफ्रास्ट्रक्चर पर यहां बड़े पैमाने पर काम हुआ है। सी फूड प्रोसेसिंग से जुड़े इन्वेस्टर्स के लिए यह स्ट्रांग इकोसिस्टम तैयार है। साथियों, इंफ्रास्ट्रक्चर के साथ साथ इंडस्ट्री रेडी वर्कफोर्स आज सबसे बड़ी आवश्यकता है।
দেশ জোকাৰি যোৱা পুনৰ এক চাঞ্চল্যকৰ ডিজিটেল এৰেষ্টৰ ঘটনা ডিজিটেল এৰেষ্টৰ জৰিয়তে বৃদ্ধ দম্পতীক লুটপাট চাইবাৰ চক্ৰৰ চিকিৎসক দম্পতীক 2টা সপ্তাহ ঘৰৰ ভিতৰত আবদ্ধ কৰি প্ৰায় 15 কোটি টকা লুটি নিলে প্ৰবঞ্চক চক্ৰটোৱে প্ৰথমতে টেলিকম কোম্পানীৰ পৰা কল কৰি ফোন নম্বৰ বন্ধ কৰি দিয়াৰ ভাবুকি প্ৰদান কৰিছিল তাৰ পাছত অবৈধ ধন সৰবৰাহৰ গোচৰত অভিযুক্ত বুলি শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব বুলি ভাবুকি প্ৰদান কৰিছিল এই চক্ৰটোৱে আৰক্ষীৰ বেশত ভিডিঅ' কল কৰি ভয় ভাবুকিৰে বৃদ্ধ দম্পতীক লুটপাট কৰিলে এই চাইবাৰ চক্ৰটোৱে কেইবাটাও বেংক একাউণ্টৰ দ্বাৰা সংগ্ৰহ কৰিলে 14 কোটি 85 লাখ টকা বিগত বৰ্ষৰ 24 ডিচেম্বৰৰ পৰা 9 জানুৱাৰীলৈকে সাউথ দিল্লীৰ দম্পতীক ঘৰতে আবদ্ধ কৰি ৰাখিছিল এই দুষ্ট চক্ৰটোৱে 2016 চনত আমেৰিকাৰ উভতি আহি সাউথ দিল্লীত থাকিবলৈ লৈছিল চিকিৎসক দম্পতীয়ে 9 জানুৱাৰীত এফআইআৰ দাখিলৰ পাছত আৰক্ষী তদন্তত পোহৰলৈ আহিছে চাইবাৰ প্ৰবঞ্চনাৰ বলি হোৱাৰ কথা ঘটনাৰ সন্দৰ্ভত দিল্লী আৰক্ষীয়ে গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে সমগ্ৰ ঘটনাৰ তদন্ত उन्होंने बोला कि इसने जो फ्रॉड किया हुआ है नेशनल डिफेंस और आप जैसे बता रही हैं कि आप इंडिया सेवा करने के लिए आई हुई हैं तो अमेरिका से और आप तो नेशन के लिए और ये नेशनल डिफेंस का मामला है सिक्योरिटी तो अगर इसमें अगर आप फंसी हुई हैं तो आपको तो बॉम्बे आना पड़ेगा बॉम्बे आना पड़ेगा और आपका अरेस्ट मैंने कहा मैं कैसे बॉम्बे आ सकती हूँ मेरे हस्बैंड की सर्जरी हुई है उनका डॉक्टर के अंडर ट्रीटमेंट है एम्स के डॉक्टर्स के अंडर अभी भी एंटीबायोटिक्स पे है और वॉकर पे चल रहे हैं हम दोनों ही हैं यहाँ पे कोई और है ही नहीं हमारे पास तो हम कैसे क्या कर सकते हैं तो नहीं एक वे और हो सकता है आपके साथ कि को हम आपको जैसे वेरीफाई करते जाएंगे आपको जल्दी रिलीज कर देंगे উত্তৰ গুৱাহাটীৰ ৰংমহলত ৰাজ্যৰ ন্যায়িক আন্তঃগাঁথনিৰ নতুন অধ্যায় আৰম্ভ হৈছে দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ উপস্থিতিত ৰংমহলত সংঘত ন্যায়িক আদালত চহলদাৰ আধাৰশিলা স্থাপন কৰা হ'ল দেশৰ মুখ্য ন্যায়াধীশৰ লগতে অনুষ্ঠানত উপস্থিত থাকে উচ্চতম ন্যায়ালয়ৰ কেইবাগৰাকীও ন্যায়াধীশ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল প্ৰায় 479 কোটি টকা ব্যয়েৰে ৰংমহলত নিৰ্মাণ কৰা হ'ব গুৱাহাটী উচ্চ ন্যায়ালয় আৰু জুডিচিয়েল টাউনশ্বিপ ৰংমহলত 148 বিঘা ভূমিত নিৰ্মাণ কৰা হ'ব সংঘত ন্যায়িক আদালত চহত 148 বিঘা ভূমিত নিৰ্মাণ হ'ব লগা সংঘত ন্যায়িক আদালত চহৰত থাকিব উচ্চ ন্যায়ালয় ভৱন উচ্চ ন্যায়ালয়ৰ অধিবক্তাৰ ভৱন উচ্চ ন্যায়ালয়ৰ কাৰ্যালয়ৰ ভৱন আৰু সকলো জিলা আদালত দলঙৰ জৰিয়তে সংযুক্ত কৰা হ'ব সকলো ভৱন সংঘত ন্যায়িক আদালত চহৰত থাকিব 900খন 4চকীয়া আৰু 400খন 2চকীয়া বাহনৰ বাবে পাৰ্কিংৰ ব্যৱস্থা পৰা আমাৰ মনত প্ৰচেষ্টা আছিল যে আমাৰ ৰাজ্যৰ বিধানসভাই হওক উচ্চ ন্যায়ালয়ে হওক বা ৰাজ্যৰ সচিবালয়ে হওক ই আধুনিক অসমক প্ৰতিনিধিত্ব কৰক ই অসমবাসীৰ সপোনৰ এটা ইনষ্টিটিউচন হওক লাহে লাহে বিধানসভাৰ পৰিৱৰ্তন হ'ল সচিবালয়ৰ পৰিৱৰ্তন হ'ল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰিৱৰ্তন আমি দেখা নাছিলোঁ 2022 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তেতিয়াৰ মুখ্য ন্যায়াধীশ ন্যায়মূৰ্তি সন্দীপ মেহতা ডাঙৰীয়াই মোক এদিন উল্লেখ কৰিছিল যে গুৱাহাটী উচ্চ ন্যায়ালয় আমি এটা নতুন স্থানলৈ লৈ যাব লাগে মই মুখ্য ন্যায়াধীশ ডাঙৰীয়াক কৈছিলোঁ যে আজি যদি আমি সিদ্ধান্ত লওঁ আমি গুৱাহাটীৰ আশে-পাশে মাটি দিব পাৰিম কিন্তু আৰু 10 বছৰ পিছত যদি আমি ইয়াক চিন্তা কৰোঁ ছয়গাঁও আৰু বকুলৈকে যাব লাগিব নহলে আমি জাগিৰোডলৈকে যাব লাগিব গতিকে আমি যদি সঁচাকৈ উচ্চ ন্যায়ালয়ক স্থানান্তৰ কৰিব লাগে সিদ্ধান্ত আজি লোৱা উচিত বিয়লিৰ খবৰ এতিয়ালৈ ইমানেই ধন্যবাদ